নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পেট্ৰল ডিপো, তনুচাহী বা শৃংখল চলিহা, বীৰ লাচিত সেনা এইবিলাকক লৈ উত্তাল হৈ আছে আজি ৰাজ্যখন। সেইবিলাক আপোনালোকে ছ'চিয়েল মিডিয়াত পাই থাকিব, কিন্তু মই আজি আপোনালোকৰ বাবে এটা অন্য বিষয় লৈ আহিছোঁ। মোৰ মতে মই ক'ব খোজোঁ যে কংগ্ৰেছক যদি আটাইতকৈ বেছি কোনোবাই ক্ষতি কৰি আছে সেইগৰাকী হৈছে অখিল গগৈ। অভিযোগ উঠা মতে অখিল গগৈৰ বিজেপিৰ সৈতে কেনেধৰণৰ সম্পৰ্ক আছে মই নাজানো, কিন্তু কংগ্ৰেছৰ প্ৰতি যে তেওঁৰ অকণো সদ্ভাৱ নাই সেই কথা কিন্তু 100% মই নিশ্চিত। মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ চলেৰে তেওঁ কংগ্ৰেছক ইমান দিনে যেনে ধৰণেৰে তোলা ধূনা দি আহিছে তেনেকুৱা কিজানি বিজেপিয়েও কৰা নাই। শেহতীয়াভাৱে কংগ্ৰেছ সম্পৰ্কে কি বক্তব্য ৰাখিছে অখিল গগৈয়ে সাংবাদিকৰ আগত, আহক প্ৰথমতে শুনি লওঁ। কংগ্ৰেছৰ ভিতৰত সাংঘাতিক ধৰণৰ ৰিফ্ট চলি আছে, এতিয়া সংঘাত চলি আছে। তেওঁলোকৰ ঘৰখন ভাঙি চিঙি যোৱাৰ নিচিনা হৈছে, তেওঁলোকৰ কাজিয়া সাংঘাতিক ধৰণে চলি আছে। গতিকে কংগ্ৰেছে কোনো ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰা পৰিৱেশ আহিছে। আমাৰ লগত যেতিয়া কথা পাতিছিলে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতেই তেওঁলোকে কৈছিলে যে আমি বিৰোধী ঐক্যমঞ্চটো ফাইনেল কৰি পেলাম। কিন্তু দুৰ্ভাগ্যৰ কথা যে 2024 চনৰ ছেপ্টেম্বৰ গ'ল, একলগ নহ'ল। বৰং 2024 চনৰ ছেপ্টেম্বৰৰ পাছত লোকসভা নিৰ্বাচন আহিলে, তাত গণ্ডগোল হ'ল। তাৰ পাছত আপোনাৰ বিহালীৰ ইলেকশ্যন আহিলে, তাত গণ্ডগোল কৰিলে কংগ্ৰেছে। পঞ্চায়ত নিৰ্বাচন আহিলে, চবেই ক'লোঁ একেলগে খেলোঁ, কংগ্ৰেছে নেখেলে। এতিয়াতো কংগ্ৰেছৰ ভিতৰত সিদ্ধান্ত ল'বলৈকে কোনো মানুহ নাই। APCC অস্থিৰ হৈ আছে, ভূপেন বৰা সভাপতি হ'ব নে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব। ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত থকা সংঘাতৰ ফলস্বৰূপে এতিয়া কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিছে। কংগ্ৰেছৰ ভিতৰত ইমান অস্থিৰতাই বিৰাজ কৰি আছে যে তেওঁলোকৰ লিডাৰবিলাকে আমাক বাৰম্বাৰ কৈ আছে যে আমি এতিয়া সিদ্ধান্ত ল'ব নোৱাৰোঁ, আমাৰ নিজৰ ঘৰৰ ভিতৰতেই সংঘাত। সেইকাৰণে মই আকৌ এবাৰ আপোনালোকক কৈছোঁ যে আমাৰ আগ্ৰহটো হ'ল 2026 চনত বিজেপিক হৰুৱাব লাগিব। আমাৰ আগ্ৰহটো হ'ল বিজেপিৰ পৰা অসমখন বচাব লাগিব। আমাৰ আগ্ৰহটো হ'ল অসমত যি সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতি হৈছে তাক প্ৰতিৰোধ কৰিব লাগিব। মানে তাৰ কাৰণে আমি বিজেপিক আঁতৰাব লাগে। আৰু আঁতৰাবলৈ হ'লে মেইন বস্তুটো একদম মনত ৰাখিব লাগিব যে আগতীয়া প্ৰস্তুতি, আগতীয়া পৰিকল্পনা আৰু ঐক্যবদ্ধ চেষ্টা। এতিয়া ঐক্যবদ্ধ চেষ্টাটো কৰিবই নোৱাৰা হ'লোঁ, কাৰণ কংগ্ৰেছৰ মাজত অস্থিৰতাৰ কাৰণে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। এতিয়া আমি নোকোৱাকৈও থাকিব নোৱাৰোঁ। নোকোৱাকৈ বহি থাকিলে মানে ইলেকশ্যনৰ সময়ত যদি আমি ইউনাইটেডো হওঁ তেতিয়াহ'লেওনো আমি কেনেকৈ জিকিমগৈ। সেইকাৰণে এই মুহূৰ্তত মই আকৌ এবাৰ বিনম্ৰভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ ভিতৰৰ কাজিয়াখন সামৰি থওক। আৰু মই AICCকো অনুৰোধ জনাইছোঁ, AICCয়ে APCCৰ চব মানুহবিলাকক মাতি লৈ যাওক। দৰকাৰ হ'লে কোনোবা এজনক CM কেণ্ডিডেট কৰি দিয়ক আৰু কোনোবা এজনক পাৰ্টি প্ৰেচিডেণ্ট কৰি দিয়ক। মোৰ বিজেপি কৰোৱাৰ স্বাৰ্থত মোৰ এইটো অনুৰোধ যে কংগ্ৰেছৰ ভিতৰত এজনক প্ৰেচিডেণ্ট দি এজনক CMৰ কেণ্ডিডেট কৰি দি কাজিয়াখন বন্ধ কৰি তেওঁলোকক সময়সতীয়াভাৱে কাম কৰিবৰ কাৰণে, একেলগে কাম কৰিবৰ কাৰণে, ইউনাইটেডলি টিম ৱৰ্ক কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগে। তেতিয়াহে আমি 2026ত জিকাৰ কিবা সম্ভাৱনা আছে। এনেকৈ অনিৰ্দিষ্ট কালৰ কাৰণে আমি কংগ্ৰেছৰ কাৰণে ৰৈ থাকিব নোৱাৰোঁ। গতিকে কংগ্ৰেছে সোনকালে সিদ্ধান্ত ল'ব লাগে। সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে আমি বিজেপিক হৰুৱাব খোজোঁ, একেলগ হ'ব খোজোঁ কংগ্ৰেছৰ লগত, কিন্তু কংগ্ৰেছে এতিয়া ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল'বই নোৱাৰে নিজৰ ভিতৰত কাজিয়াৰ কাৰণে। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। কংগ্ৰেছ দলটো তেওঁৰ মতে অস্থিৰ হৈ পৰিছে। গৃহকণ্ডলত, অভ্যন্তৰীণ গৃহকণ্ডল তুংগত উঠিছে। বিশেষকৈ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ সভাপতি কেন্দ্ৰিক বিবাদ তুংগত উঠা বুলি তেওঁ ব্যক্ত কৰিছে। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত চলি থকা বাক বিতণ্ডাৰ ক্ষেত্ৰতো তেওঁ মাত মাতিছে। বিশেষকৈ গৌৰৱ গগৈক তেওঁ কৌশলীপূৰ্ণভাৱে কেনেধৰণেৰে সমালোচনা কৰিছে, আহক চাই লওঁ। 100% হিমন্ত বিশ্ব শৰ্মা এই প্লেনটোত সফল হৈছে।
এই প্লেনটোত সফল হোৱাৰ কাৰণটোৱে হ'ল যে কংগ্ৰেছৰ ভিতৰত অস্থিৰতাটো সৃষ্টি কৰি দিব পাৰিছে। কংগ্ৰেছৰ ভিতৰত ইনডিচিচিভনেছ, কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰা এটা পজিশ্যনলৈ পঠিয়াই দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্তত কংগ্ৰেছে ভৰি দি দিছে। আৰু গৌৰৱ গগৈও মই চাই আছোঁ যে গৌৰৱ গগৈ ভয় খাইছে, ভালকৈ কথাখিনি ক'বলৈ সাহস কৰা নাই, ডিপ্ল'মেটিক কথা কৈ আছে। মোক যদি তেনেকৈ কয়, মইতো হিমন্ত বিশ্বৰ ঘৰ ওলামগৈ। মোক যদি কোনোবাই কয় যে তুমি ISI ট্ৰেইনিং লৈছিলা, মই তেওঁ ঘৰ ওলামগৈ। মই সুধিম, আপোনাৰ ISI ট্ৰেইনিং দিয়া মোৰ বস্তুকেইটা দিয়ক কি আছে চাওঁ, মই ঘৰ ওলামগৈ নে নাই? হয়নে নহয় কওক? এতিয়া গৌৰৱ গগৈ যদি মনে মনে বহি থাকে, গৌৰৱ গগৈ যদি স্পষ্টকৈ কৈ নিদিয়ে যে মই আমুক দিনা গৈছিলোঁ, আমুক কামত গৈছিলোঁ, এইটো চোৱা ভাই, কাহিনী স্পেচিফিক উত্তৰ দি দিব লাগে। এই নাটকখন কৰি থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাকে এই যে চিৰিয়েলখন কৰি থাকিবলৈ, চিৰিয়েলখন কৰি আজি এটা এপিছ'ড, কালি এটা এপিছ'ড, পৰহিলে এটা এপিছ'ড, এই হিমন্ত বিশ্ব শৰ্মাৰ কাম বন আৰু নাই, অকল খালি আমি এইটোৱে শুনি থাকিব লাগিব, অহা ছেপ্টেম্বৰলৈ 10 তাৰিখলৈকে অকল এইটোকে ৰৈ থাকিম। কাম আছে নেকি? দৰ্শকসকল, আপোনাৰ চুবুৰীয়া এগৰাকী আপোনাৰ ঘৰত সদায় আহে, আপোনাক ভাল পাওঁ বুলি কয়, আপুনিও তেওঁৰ সৈতে সকলো কথা শ্বেয়াৰ কৰে, আপোনাৰ ঘৰৰ কথা সকলো জানে, কিন্তু তেওঁ বাহিৰলৈ গৈ আপোনাৰ ঘৰখনৰ সকলো কথা উদঙাই দিয়ে। আপোনাক ভাল পাওঁ বুলি কৈ লোকৰ আগত আপোনালোকৰ ভিতৰৰ সকলো খবৰ তেওঁ বাহিৰক জনাই থাকে আৰু বাহিৰত সমালোচনা কৰি থাকে। সেইগৰাকী মানুহ আপোনাৰ পৰিয়ালৰ শুভাকাংক্ষী হ'ব পাৰিবনে? অখিল গগৈও কংগ্ৰেছৰ ক্ষেত্ৰত তাকেই কৰি আছে। আচলতে অখিল গগৈয়ে দুটা ষ্ট্ৰেটেজি লৈ কাম কৰি আছে। তেওঁক এটা ৰাজনৈতিক স্পেচ লাগে। আমি জানো যে ৰাজনৈতিকভাৱে অসমৰ ৰাইজ দুটা ভাগত বিভক্ত হৈ গৈছে, এটা হৈছে বিজেপি কেন্দ্ৰিক আৰু আনটো হৈছে কংগ্ৰেছ কেন্দ্ৰিক। ইয়াৰ মাজত তেওঁ স্পেচ উলিয়াই ল'ব লাগিলে কি কৰিব লাগিব? তেওঁ এইটো নিশ্চিতভাৱে জানে যে বিজেপিৰ সমৰ্থকৰ পৰা তেওঁ কোনো ধৰণৰ সহানুভূতি নাপায় বা বিজেপিৰ পৰা তেওঁ কোনো ধৰণৰ সেই স্পেচ আশা কৰিব নোৱাৰে। তেওঁ সেই স্পেচ বনাব লাগিব কংগ্ৰেছ সমৰ্থকসকলৰ মাজৰ পৰা। তেনে ক্ষেত্ৰত তেওঁ কি কৰিব লাগিব? ডেফিনেটলি তেওঁ বিজেপিক শত্ৰুতা কৰিব লাগিব, বিজেপিক হোৱাই নোহোৱাই গালি দিব লাগিব। বিজেপি যে সকলোৰে শত্ৰু, অসমৰ শত্ৰু, মানুহৰ শত্ৰু, জনতাৰ শত্ৰু, সেই বিষয়ে তেওঁ যিমান পাৰে গাব লাগিব। সমান্তৰালভাৱে তেওঁ যিখিনি বিজেপি বিৰোধী ভোট আছে সেইখিনিৰ মাজত বিশ্বাসযোগ্যতা আনিবলৈ সৰ্ববৃহৎ বিৰোধী দল হিচাপে কংগ্ৰেছক তেওঁ মিত্ৰতাৰ প্ৰস্তাৱ দি থাকিব লাগিব। ইয়াৰ লগে লগে বিজেপিক হৰুৱাবৰ বাবে তেওঁ যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰে, কংগ্ৰেছেহে তেওঁৰ সৈতে মিত্ৰতা কৰিব নিবিচাৰে, ক'ৰবাত কেনেবাকৈ বিজেপিৰ প্ৰতি কংগ্ৰেছৰ কিবা সমমৰ্মিতা আছে নেকি, বিজেপিক পৰাজয় হোৱাটো কংগ্ৰেছে নিবিচাৰে নেকি, এনেধৰণৰ অবিশ্বাসৰ বাতাবৰণ এটাও সৃষ্টি কৰিবৰ কাৰণে তেওঁ যত্নপৰ হৈ থাকে প্ৰতিটো মুহূৰ্ততে। জনসাধাৰণৰ মনৰ পৰা কংগ্ৰেছৰ প্ৰতি আস্থা আৰু বিশ্বাস নোহোৱা কৰিবৰ কাৰণে তেওঁ কংগ্ৰেছৰ ভিতৰ চৰাৰ বিভিন্ন কথা বাহিৰত ফাদিল কৰি থাকে আৰু সমালোচনা কৰি থাকে। তেওঁ গভীৰভাৱে বিশ্বাস কৰে যে ইয়াৰ ফলত তেওঁৰ এটা নিজস্ব ভোট বেংক সৃষ্টি হ'ব, কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমদূৰত্ব বজাই ৰাখি এচাম মানুহ তেওঁৰ ওচৰলৈ আহিব আৰু তেওঁ তেনেকৈ নিৰ্বাচনী ফাইদা উঠাব পাৰিব ভৱিষ্যতে। গতিকে তেওঁ দুটা বৃহৎ দলৰ লগত যুঁজ-বাগৰ কৰি আছে, এটা প্ৰত্যক্ষভাৱে বিজেপিৰ সৈতে, আনটো হৈছে আমি যিটো কওঁ চুকত থাকি বুকত কামৰা, ঠিক তেনেকৈ কংগ্ৰেছ দলটোৰ ক্ষেত্ৰত। নহ'লে বিজেপিক গালি পাৰি অৱশেষত তেওঁ কথাবিলাক কংগ্ৰেছলৈকে লৈ যায়। কংগ্ৰেছৰ অভ্যন্তৰৰ, কংগ্ৰেছৰ ভিতৰ চৰাৰ কণ্ডলবিলাকৰ কথানো তেওঁ বাহিৰত কৈ ফুৰাৰ কি প্ৰয়োজন আছে? তেওঁ যদি সঁচাকৈ মিত্ৰতা বিচাৰে তেনেহ'লে বন্ধ কোঠাত মিডিয়াৰ আঁৰত সেইবিলাক কথা আলোচনা কৰি মীমাংসালৈ কিয় আহিব নোৱাৰে? মিত্ৰতাৰ চলেৰে অখিল গগৈয়ে কৰি থকা এনেধৰণৰ আক্ৰমণৰ বাবেই এতিয়া এছাম কংগ্ৰেছীয়ে অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো কাহানিও কামনা নকৰে। এয়াই আছিল অখিল গগৈৰ কৌশল। তেওঁ সেইটোৱে বিচাৰিছিল যাতে মিত্ৰতা নহয়গৈ। অখিল গগৈৰ এনেধৰণৰ ৰাজনৈতিক স্থিতিয়ে কাক লাভান্বিত কৰিব আপোনালোকে নিশ্চয় সহজেই অনুমান কৰিব পাৰিছে। যিয়েই নহওক, কি অনুমান হৈছে আপোনালোকৰ কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।